সুধীবৃন্দ, আজি আমি বৰ শোকৰ মুহূৰ্ত এটিত ইয়াতে উপবিষ্ট হৈছোঁ। ইতিমধ্যে অসমবাসী বা ভাৰতৰ প্ৰান্তে প্ৰান্তে এই খবৰ বিয়পি গৈছে যে আমাৰ প্ৰাণৰ স্পন্দন, ইয়াৰ আমঠু জুবিন গাৰ্গ এগৰাকী মহান শিল্পী, তেওঁৰ মহাপ্ৰয়াণ ঘটিছে। এই সম্পৰ্কে আজি তেওঁক শ্ৰদ্ধাঞ্জলি দিয়াৰ উদ্দেশ্যে আমি ইয়াত সমবেত হৈছোঁ। এগছি বন্তি জ্বলাবলৈ আমাৰ এই পথৰে নিবাসী ৱাৰ্ড নম্বৰ 2ৰে নিবাসী ইদ্ৰিছ আলী মহোদয়, তেখেত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, তেখেত সাহিত্যাচাৰ্য প্ৰাক্তন উপসভাপতি, তেখেত সাহিত্যাচাৰ্য অসম সাহিত্য সভাৰ উপাধি দিছে আৰু বিভিন্ন সামাজিক কামত সাংস্কৃতিক দিশত তেখেত জড়িত হৈ আছে। আমি এতিয়া আজি এই মুহূৰ্তত তেখেতক এগছি বন্তি জ্বলাব অনুৰোধ জনালোঁ। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা এমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ কান মোৰ শেষ হ'ব ভাবো তোমাৰ যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ যোৱা 19 ছেপ্টেম্বৰত আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে আমি তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে আমি আল্লাহ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা এমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ কান মোৰ শেষ হ'ব ভাবো তোমাৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা এমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ কান মোৰ শেষ হ'ব ভাবো তোমাৰ